নমস্কাৰ এফালে পেকিং চলি আছে কিহৰ পেকিং দেখাম বাৰু অকনমান পাছত আৰু আজি খুব ধুনিয়া এটা ভিডিও লৈছো আপোনালোকৰ মাজলৈ যেহেতু আমাৰ লৰা ছোৱালীয়ে পানী বটল নিয়ে স্কুললে আৰু স্কুলৰ বটলবোৰ খুব লেতেৰা হৈ পৰে ভাবিলো আজি আপোনালোকক পাৰ্ট কে কেনেকৈ হিহঁতৰ ফ্লাক্সটো খুলিব পাৰি তাকে অকনমান দেখাম বুলি ভাবিছো ভিডিওটো চাব আৰু পেকিংৰ কথা যে কৈছিলো শুনো কি পেলালা এফালে কচুকুটি উৎপাত বাহিৰত আৰু পেকিংৰ কথা যে কৈছিল এফালে দেখাই দিছো পেকিয়া এফালে মই ৰেডি কৰি থৈছো মানে এতিয়ালৈকে হোমোৱা নাই যেহেতু মিষ্টাৰৰ ইলেকশন ডিউটি পৰিছে হেবাবে এফালে গাৰুৰ লাগে বুলি কৈছে গাৰু ৰেডি কৰি দিছো এফালে তেওঁ কিটামান কাপোৰ এফালে দি দিছো আঠুৱা বেড কভাৰ ব্ল্যাঙ্কেট সৰু সৰু সাইজৰ দে সব মানে বৰ বেছি নিব নহয় নিয়ে নাজানো এটো বেগ মই উলিয়া থৈছো হয় নিনিবও পাৰে মানে আৰু এফালে দি থৈছো তেওঁ যেহেতু বুট খাই ভাল পায় এয়া বুট ভৰাই থৈছো টেমত এয়া টেমাত ৰেডি কৰি থৈছো আৰু এবোৰ কাপোৰ আনি এনে কৰি থৈছো দে হুকুৱা নাই যেহেতু এনেকৈ গোটেখন পেলাই মেলি ভগৱানক এটোৱে চিন্তা কৰি আছো ভাল এডখৰ ঠাইত দিলে হয় মানে যি নেকি ওচৰৰ মানুহখিনি ভাল হ'ব লাগে ভাল হলে তেওঁলোকেও থাকি ভাল পায় ধৰক ঘপককৈ কিবা এটা হলে তেওঁলোকৰ দৰকাৰ হলে তেতিয়া পোৱা যায় বা মানুহেও হেল্প কৰে তেনেকুৱা এখনৰ গাঁৱত পালে হয় কিছুমান জায়গাত এনেকুৱা হয় দোকান এখন পাবলে নাই মানুহ এটা দেখি পাবলে নাই তেনেকুৱা ধৰণৰ হৈ যায় কিছুমানৰ বহুত বেছি অসুবিধা হয় ভগৱানকে চিন্তা কৰি আছো এডখৰ ভাল জায়গা তেওঁলোকৰ সুবিধা হোৱাকে আচলতে এডখৰ জায়গাত পালে হয় আৰু যিখিনি পাৰো যি লাগে অকনমান ৰাতিলৈ যোগাৰ কৰিম বুলি ভাবিছো কিবা কিবি কণী বইল কৰি দি পঠিয়াব লাগিব কাৰণ যদি খাবলে নাপায় মানে খোৱা বোৱাত আচলতে প্ৰবলেম হয় কিছুমান কি হয় এনেকা মছলা খানাটো দিলেও মছলা দিয়া খানা বৰকৈ মিষ্টাৰে খাব নোৱাৰে জ্বলা খাব নোৱাৰে তেতিয়া তেওঁ সুবিধা হোৱাকে কিটামান বস্তু দি পঠাব লাগিব বলে কচুগুটিৰ উৎপাতত মানে আজিকালি এনেকুৱা উৎপাত কৰে ভিডিওটো কৰোতে একদম খাবলৈ উৎপাত বুটৰ কথা কলো যে এই বুট খাবলৈ লাগে আজি এবোৰ সব ৰ'দত দিছিল এবোৰ সব ৰ'দত দিলো আমাৰ কচুগুটিয়া হুমুৱালে মই হুমালো নহন এইবিলাক সব টানি হি সোফাৰৰ কুচন বিলাক হুমুৱাইছে দুইটা হুমুৱালো তাৰমানে তাৰ উৎপাতটো বেছি হি বেছিকে আনিব লাগে কাপোৰ হুমুৱাইছে চেয়াৰ কভাৰবোৰ হি হুমুৱাইছে আমি ফুফু যাম এতিয়া হাই কৈ দিয়া কচুগুটি অকনমান উলিয়াই নিনিলে নহয় উলিয়াই আনিছো গধূলি সময়ত পেহীয়েকৰ ওচৰলৈ যায় হাই জানি কি হয় নাই নহয় আইতা সেই আইতা চিঞৰা আকৌ চিঞৰা উৎপতীয়া ল'ৰা থকা ঘৰৰ অৱস্থা দেখিছে গোটেইখন পেলাই মেলি অৱস্থা নাই কি ললা সেইটো পেন ড্ৰাইভটো কেলে ললা জান কি নে দিয়া মোক দিয়া পেন ড্ৰাইভ ললে বা দিয়া বেয়া হৈ যাব দি কত লগাবা কেনেকে লগাবা এয়া দেখিছে ভাগি থাকিব ইনো ডাঙৰকে বাজি যায় কচুগুটি নাম্বাৰ 1 ৰাতিপুৱা সোনকালে উঠিলো এয়া কণী বইল কৰিলো প্ৰথম কণীকে বইল কৰি লৈছে এফালে অকনমান কিবা এটা পাতি দিছো মিষ্টাৰৰ বাবে আৰু এফালে ৰেডি হৈ গ'ল আমাৰ ৰাজু আজি সোনকালে উঠিলে দেই এয়া বহি খাব লাগে পানী আচলতে তাক মই খালি পেটত সদায় পানী খাবলৈ দিওঁ কি খাইছা মটনটা দি থৈ যোৱা আকৌ তুমি হাতখন মচি লবা মই কৈ দিছো বাপেকক হেলমেট দিয়া আপোনালোকক যে কৈছিলো বটলৰ কথা বটলৰ পাৰ্টছ বিলাক যদি লেতেৰা হৈ থাকে জামছ হৈ থাকিলে ল'ৰা ছোৱালী বেমাৰ হ'ব পাৰে ভালৰ ঠাইত বেয়াহে হ'ব আমি বটলত পানী দিও কিন্তু বটল বিলাক আমি সাফাকে যদি নিদিও হিহঁতৰ মানে 100% পেটৰ বেমাৰ হ'বই আচলতে সাফচিকুনে মেইন ইহঁতক যদি আমি সাফচিকুন কৰি ৰাখিব পাৰো কেতিয়াও পেটৰ প্ৰবলেম নহয় আৰু এতিয়া দেখাই দিও আপোনালোকক কেনেকৈ আপোনালোকে সাফা কৰিব পাৰে বটলটো খুব ধুনিয়াকৈ খুলি এটো দেখিছে পানী বটল মই এটো অলৰেডি ধুলুৱে তথাপিতো আপোনালোকক দেখাই দিও বুলি ভাবিলো পাৰ্টছ বিলাক কেনেকৈ ধুব পাৰি আৰু এয়া দেখিছে এটো এই বস্তুটো ইয়াতে জামছ ধেই থাকে এখিনিতে হুমাই থাকে এনেকৈ এই ভিতৰ বিলাক লেতেৰা হৈ থাকে এনেকৈ এইবিলাকত ঘাট বিলাকত এইবোৰত লেতেৰা হুমাই থাকে আৰু এটো কি কৰিব আপোনালোকে এই বস্তুটো খুলিব পাৰি মই দেখাই দিছো এনেকৈ কৈ এফালে যেহেতু আমি এনেকৈ খুলো কিন্তু এটো খুলুতে এনেকৈ থিয় হৈ থাকিব তাৰ পাছত কি কৰিব অকনমান জোৰকৈ টানি দিব এনেকৈ খুল খাই পৰিব পাছলৈ যদি হটাই দিয়া বস্তুটো এয়া দেখিছে উলাই পৰিলে এয়া এটো আপুনি
এডাল মাৰিৰ সহায়ত খুব ধুনীয়াকৈ ধুব পাৰে ব্ৰাছৰ সহায়ত মাৰিডালে ধৰক অকণমান কিবা কপাহ লগাই লৈ আপুনি বাটটো এনেকৈ হুমুৱাই চাফা কৰিব পাৰে মই ওচৰৰ পৰা কৈছোঁ কথাখিনি এইটো দেখাত সহায় হওক বুলিহে আচলতে ওচৰলৈ গৈছিলোঁ এইটো খুব ধুনীয়াকৈ ব্ৰাছৰ সহায়ত আপুনি এয়া দেখিছে হেৰি কৰিব পাৰিব চাফা কৰিব পাৰিব তাৰপিছত ইয়াতে এডাল ৱাছাৰ আছে এডাল দেখিছে নখেৰে টানিলেও পাৰিব আপোনালোকে যিডাল ৱাছাৰত বহি থাকে এডাল দেখিছে মই টানি লৈ আহিলোঁ এইটো এতিয়া খুব ধুনীয়াকৈ আপোনালোকে ব্ৰাছ মাৰি ধুব পাৰে ইয়াতে জাৰ্মছবিলাক ৰৈ যায় যিহেতু জাৰ্মছবিলাক ৰৈ গ'লে সিহঁতৰ পেটলৈ গুচি যায় আৰু পেটৰ বেমাৰ হয় আচলতে পানীৰ পৰাই বহুত বেমাৰ আজাৰ হয় নহয় জানো তাৰ পাছত কি কৰিব এইখিনি মই ধুইয়ে থৈছিলোঁ অলৰেডি সেইটো কাৰণে এনেকৈ দেখাই দিলোঁ তাৰ পাছত এডাল বহাই লৈ আকৌ বহাই দেখাই দিছোঁ এডাল মই হেঁচা মাৰি বহাই দিলোঁ বৰ বেছি কষ্ট কৰিব নালাগে তাৰ পাছত এইটো এনেকৈ বহাই দিব যেনেকৈ খুলিছিলে তেনেকৈ সেইটো হেৰিয়তে এনেকৈ বহালে ইয়াত দেখিছেনে বহাই দিলোঁ মই বহাই দি বুঢ়া আঙুলিটো ল'ব এনেকৈ টেপা মাৰি দিব এয়া দেখিলে খুব ধুনীয়াকৈ লগাই দিব এবাৰত হেঁচিলে নহ'ব পাৰে দুবাৰ হেঁচিব বুঢ়া আঙুলিতে চুনু নকৰিবা জান একদম কেনেকুৱা কচুগুটি একো নকৰিবা আৱাজটো নাহে তুমি এইবোৰ খটং কৰি থাকিলে দেই যোৱা তুমি বুট খাই থাকিবা যোৱা তাৰ পাছতে এইখিনি হৈ গ'ল ব্ৰাছ মাৰি মেলি আপোনালোকে ধুনীয়াকৈ ধুব পাৰে ধোৱাখিনি দেখাব নালাগে মই তাৰ পাছতে ইয়াৰ ভিতৰ পাৰ্টটোতো জানেই এডাল খুলিব এডালতো আপোনালোকে এডাল মাৰিৰ সহায়ত অকণমানি কাপোৰ এখন দিব তাত এনেকৈ চাফা কৰিব পাৰিব লাঠি লৈ এয়া এইটো ব্ৰাছ মাৰি ধুব পাৰিব ধুনীয়াকৈ ইয়াত ইমান প্ৰব্লেম নাই এইখিনিতে জাৰ্মছখিনি য'ত ৰয় এইটোতে প্ৰব্লেম মানে এইখিনিয়ে চুনু নকৰিবা মানে এইখিনিতে আচলতে জাৰ্মছখিনি বেছি ৰয় সেইবাবে ব্ৰাছ মাৰি ধুব পৰাকৈ সহায় হোৱাকৈ আপোনালোকক মই দেখাই দিলোঁ বোলে কচুগুটি উৎপাত মোবাইলে পেলাব দে এয়া দেখিছে নহয় নামা আৰু আপোনালোকৰ আচলতে মাতৃসকলৰ সহায় হওক বুলিহে দিলোঁ আমাৰ ল'ৰা ছোৱালীবিলাক যদি সুস্থ হৈ থাকে আমাৰে ভাল লাগে নহয় জানো সেইবাবে সকলোৰে সহায় হওক তাৰে কামনা কৰি আজি মই ভিডিঅ'টো বনালোঁ আপোনালোকলৈ আগবঢ়ালোঁ আৰু প্ৰতিটো শিশু ভালে থাকক তাৰে কামনা কৰোঁ সদায় মাতৃ হিচাপে